নমস্কাৰ বন্ধুসকল মোৰ নাম অবিনাশ কৰ্ম এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে আজি মই আপোনালোকক এই চেনেলটোত আপোনাৰ জন্ম তাৰিখ অনুসৰি আপোনাৰ ভৱিষ্যত আপুনি কেনেকৈ জানিব পাৰিব সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, সংখ্যাৰ শক্তি আমি সকলোৱে জানো। আমি চাৰি দিশৰ পৰা সংখ্যাই আমাক আৱৰি ৰাখিছে। আমাৰ ঘৰৰ নাম্বাৰটো এটা সংখ্যা, মোবাইল নাম্বাৰটো এটা সংখ্যা, বেংকৰ একাউণ্ট নাম্বাৰটো এটা সংখ্যা, আমাৰ আধাৰ নাম্বাৰটো এটা সংখ্যা, আমাৰ পিন কোডটো এটা সংখ্যা, সকলো দিশৰ পৰা সংখ্যাই আমাক আৱৰি আছে। তাৰোপৰি সংখ্যাতত্বত কোৱা হৈছে যে 9টা গ্ৰহৰ লগত 9টা সংখ্যা জড়িত হৈ আছে। যেনেকৈ 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, এতিয়া কথা হ'ল প্ৰত্যেকৰে জন্ম তাৰিখত গোটেইকেইটা সংখ্যা কেতিয়াও নাথাকে। প্ৰত্যেকৰে জন্ম তাৰিখত 2টা বা 3টা বা 4টা বা 5টা সংখ্যা মিচিং হৈ থাকে। আজি মই আপোনালোকক জনাম, যদি আপোনালোকৰ জন্ম তাৰিখত কিবা নাম্বাৰ মিচিং হৈ থাকে তাৰ প্ৰভাৱ কেনেধৰণৰ হয় আৰু সেই মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে আপোনালোকে কি কৰা উচিত। বন্ধুসকল, প্ৰত্যেকৰে জন্ম তাৰিখততো কেতিয়াও গোটেইকেইটা সংখ্যা নাথাকে। 2টা বা 3টা বা 4টা বা 5টা সংখ্যা আমাৰ মিচিং অৱস্থাত থাকেই। বন্ধুসকল, প্ৰথমে আলোচনা কৰা হওক এই সংখ্যাটোৰ পৰা। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি এই সংখ্যাটো হৈছে আমাৰ সূৰ্য গ্ৰহৰ সংখ্যা, কিং নাম্বাৰ বুলি যাক কোৱা হয়। আৰু এই সংখ্যাটো হৈছে আমাৰ কনফিডেন্সৰ সংখ্যা, উইল পাৱাৰৰ সংখ্যা, আমাৰ আত্মবলৰ সংখ্যা, লিডাৰশ্বিপ কোৱালিটিৰ সংখ্যা। সংখ্যাতত্ব অনুসৰি অত্যন্ত পাৱাৰফুল সংখ্যাটো হৈছে 1, যিহেতু এই সংখ্যাটো হৈছে কিং নাম্বাৰ। যদি কেনেবাকৈ আপোনাৰ জন্ম তাৰিখত এই সংখ্যাটো নাথাকে তেন্তে আপোনাৰ ইয়াৰ পৰা বিভিন্ন সমস্যা হ'ব পাৰে। বিশেষকৈ আপোনাৰ কমিউনিকেশ্যনত প্ৰব্লেম হ'ব। ধৰি লওক আপুনি নিজৰ মনৰ কথাখিনি বেলেগক ভালকৈ বুজাই ক'ব নোৱাৰিব। আপোনাৰ ওচৰত লিডাৰশ্বিপ কোৱালিটিৰ অভাৱ হ'ব, কনফিডেন্সৰ অভাৱ হ'ব, আপোনাৰ জীৱনত ইচ্ছা শক্তি বা উইল পাৱাৰৰ অভাৱ হ'ব, চেল্ফ ৰেচপেক্ট বোলা বস্তুটো নাথাকিব। নিজকে কনফিডেণ্ট কৰিবৰ কাৰণে আপুনি বহুত পৰিশ্ৰম কৰিব লাগিব। কনফিডেন্সৰ কাৰণে আপুনি মটিভেশ্যনৰ সহায় ল'ব লাগিব বা আনৰ সহায় ল'ব লাগিব। এতিয়া কথা হ'ল বন্ধুসকল যে আপোনাৰ জন্ম তাৰিখত এই সংখ্যাটো নাই। এতিয়া আমি কি কৰা উচিত? বন্ধুসকল, প্ৰথম কথা হ'ল যিসকল ব্যক্তিৰ জন্ম তাৰিখত এই সংখ্যাটো নাথাকে তেওঁলোকে প্ৰতিদিনে তামৰ লোটাত অকণমান সেন্দুৰ মিলাই সূৰ্যক প্ৰতিদিনে জল দিয়া উচিত। দ্বিতীয়তে, এডাল ৰঙা ৰছী ৰবিবাৰৰ দিনা আপোনালোকে পুৰুষসকলে সোঁহাতত, মহিলাসকলে বাওঁ হাতত বান্ধি লোৱা উচিত। আৰু 10-15 দিনৰ মূৰে মূৰে সেই ৰঙা ৰছীডাল আপোনালোকে চেঞ্জ কৰি থাকিব। তাৰোপৰি আপোনালোকে এক সংখ্যাৰ এনাৰ্জি লাভৰ কাৰণে আপোনাৰ ঘৰৰ উত্তৰ দিশত একুৰিয়ামো ৰাখিব পাৰে। বন্ধুসকল, তাৰ পিছৰ সংখ্যাটো হৈছে 2 সংখ্যাটো। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি 2 সংখ্যাটো হৈছে চন্দ্ৰমাৰ সংখ্যা, কুইন নাম্বাৰ বুলি যাক কোৱা হয়। আৰু এই সংখ্যাটো আমাৰ ইম'চনৰ সংখ্যা, আমাৰ আৱেগৰ সংখ্যা, আমাৰ ৰিলেশ্যনশ্বিপৰ সংখ্যা, আমাৰ ইমাজিনেশ্যনৰ সংখ্যা, ক্ৰিয়েটিভিটিৰ সংখ্যা। যদি কেনেবাকৈ আপোনালোকৰ জন্ম তাৰিখত এই 2 সংখ্যাটো নাথাকে তেন্তে আপোনাৰ লাভ লাইফত, ৰিলেশ্যনশ্বিপত সমস্যা হ'ব। আপোনাৰ ক্ৰিয়েটিভ স্কিল কম থাকিব, আপোনাৰ গাত ধৈৰ্য বোলা বস্তুটো কম থাকিব, আপুনি অধিক ইম'চনেল হ'ব বা আপুনি একেবাৰে ইম'চনলেছো হ'ব পাৰে। আপোনাৰ 6th চেন্স কমজোৰ হ'ব, ষষ্ঠ ইন্দ্ৰিয় আপোনাৰ দুৰ্বল হ'ব। যিসকল ব্যক্তিৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে তেওঁলোকে জীৱনত বাৰে বাৰে ভুল কৰে আৰু সেই ভুলৰ পৰা তেওঁলোকে শিক্ষা লাভ কৰে। তেওঁলোকৰ জীৱনত দূৰদৰ্শিতাৰ অভাৱ হয়। তাৰোপৰি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সঘনে ভুল হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি তেওঁলোক টাইম পাঞ্চুৱেল নহয়, সময়মতে সকলো কাম কৰিব নোখোজে, এলাহ তেওঁলোকৰ মনত সদায় থাকে। তাৰোপৰি তেওঁলোকে নিজৰ দুখখিনি স্বীকাৰ কৰি ল'বৰ কাৰণে টান পায়। তেওঁলোকৰ ফেমিলি প্ৰব্লেম বহুত হয়, মেৰিজ লাইফতো তেওঁলোকৰ সমস্যা হয়, লাভ ৰিলেশ্যনশ্বিপতো তেওঁলোকৰ সমস্যা হয়, ইচ্ছা পূৰণৰ ক্ষেত্ৰতো সমস্যা হয়। বহু সময়ত তেওঁলোকৰ মন ভাগিব পাৰে। তাৰোপৰি তেওঁলোকৰ কনফিডেন্সৰো অভাৱ হয়। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে তেওঁলোকে নিজৰ ঘৰত কেতিয়াও পানী টেপৰ পৰা পানী লিক হ'বলৈ দিব নালাগে, যিহেতু পানীকে চন্দ্ৰমাৰ বুলি কোৱা হৈছে। তাৰোপৰি তেওঁলোকে নিজৰ ঘৰত টয়লেট বা পানীৰ টেংকি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। আৰু লগতে কেতিয়াও ঘৰত যাতে অদৰকাৰীকৈ পানী নষ্ট নহয় সেইটো তেওঁলোকে ধ্যান ৰাখিব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল আপোনাৰ জন্ম তাৰিখত ধৰি ল'লোঁ 2 সংখ্যাটো নাই। এতিয়া আপুনি এই 2 সংখ্যাৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে আপুনি কি কৰা উচিত? প্ৰথম কথাটো হ'ল যে আপুনি আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশত
এখন পানী নথকা পাহাৰৰ চিত্ৰ লগাব লাগে, য'ত পানীৰ কোনো চ'ৰ্চ নাথাকে, ধৰি লওক নদী নিজৰা নাথাকে, তেনেকুৱা এখন পাহাৰৰ চিত্ৰ আপোনালোকে দক্ষিণ পশ্চিম দিশত লগাই ৰাখিব, আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত। দ্বিতীয়তে তেওঁলোকে ৰূপৰ চেন ডিঙিত ধাৰণ কৰিব লাগে, যিহেতু ৰূপ হৈছে চন্দ্ৰমাৰ ধাতু। তাৰোপৰি তেওঁলোকে ক্ৰিষ্টেলৰ মালা বা মুকুতাৰ মালাও ধাৰণ কৰিব পাৰে। তেওঁলোকে প্ৰত্যেক সোমবাৰে মহাদেৱ শিৱৰ পূজা কৰিব লাগে। দ্বিতীয়তে পাৰিলে ৰূপৰ গ্লাছত পানী খাব লাগে। প্ৰতি সোমবাৰে ব্ৰত কৰিব লাগে আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ সংখ্যাটো হৈছে ৩ সংখ্যাটো। বন্ধুসকল, সংখ্যা তত্ত্ব অনুসৰি ৩ সংখ্যাটো হৈছে গুৰু বৃহস্পতিৰ সংখ্যা। গুৰু বৃহস্পতি হৈছে আমাৰ পৰিয়ালৰ কাৰক, ভাগ্যৰ কাৰক, শিক্ষাৰ কাৰক। তাৰোপৰি এই ৩ সংখ্যাটো আমাৰ হেল্থৰ কাৰক। এই ৩ সংখ্যাটোৱে আমাক স্বাধীনতা প্ৰদান কৰে, আত্মবল প্ৰদান কৰে। যিকোনো কামৰ ক্ষেত্ৰত আমাৰ মনৰ বল প্ৰদান কৰাত ৩ সংখ্যাটো সহায় কৰে। কিন্তু সকলোৰে জন্ম তাৰিখতো ৩ সংখ্যাটো নাথাকে। যদি কেনেবাকৈ কোনো ব্যক্তিৰ জন্ম তাৰিখত ৩ সংখ্যাটো নাথাকে, তেন্তে তেওঁৰ এডুকেশ্যনত প্ৰব্লেম হয়। ভগৱান, শিক্ষক, মা দেউতাৰ যিখিনি আশীৰ্বাদ, সেই আশীৰ্বাদ লাভতো তেওঁলোকৰ সমস্যা হয়। তেওঁলোকৰ পৰিয়ালত সমস্যা হয়। হেল্থ ইছ্যু এটাৰ পিছত এটা আহিয়ে থাকে। কনফিডেন্সৰ অভাৱ হয়। নিজকে এক্সপ্ৰেছ কৰিবলৈ তেওঁলোকৰ সমস্যা হয়। নিজকে আণ্ডাৰ এষ্টিমেট কৰিবলৈ লয়। ইমাজিনেটিভ পাৱাৰ, ক্ৰিয়েটিভ পাৱাৰ তেওঁলোকৰ কমি যায়। বিবাহতো বাধা উৎপন্ন হয়। তাৰোপৰি তেওঁলোকৰ সময়মতে ভাগ্যৰ ছাপোৰ্ট লাভ কৰাটো সমস্যা হয়। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম তাৰিখত ৩ সংখ্যাটো নাথাকে, তেওঁলোকে কেতিয়াও মন্দিৰত ভগা চিগা মূৰ্তি, ফটা ফটো বা ফাটি চিটি যোৱা ধাৰ্মিক কিতাপ কেতিয়াও নাৰাখিব। প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা নিজৰ মন্দিৰটো চাফ চিকুণ কৰিব। তাৰ লগতে মিচিং নাম্বাৰ ৰিমেডি হিচাপে ৩ সংখ্যাটোৰ কাৰণে তেওঁলোকে নিজৰ ঘৰৰ পূব দিশত গ্ৰীণ চিনেৰী লগাব, অৰ্থাৎ সেউজীয়া গছ বন থকা এখন চিত্ৰ পূব দিশত তেওঁলোকে লগাব। প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা তেওঁলোকে হালধীয়া কাপোৰ পিন্ধিব। তাৰ লগতে তেওঁলোকে তুলসীৰ মালা বা ৰুদ্ৰাক্ষ ধাৰণ কৰিব। যিহেতু ৩ সংখ্যাটো সংখ্যাতত্ব অনুসৰি উড এলিমেণ্ট বুলি কোৱা হৈছে, গতিকে তেওঁলোকে ৰুদ্ৰাক্ষৰ মালা বা ৰুদ্ৰাক্ষ বা তুলসীৰ মালা তেওঁলোকে ধাৰণ কৰিব লাগে। তাৰ লগতে তেওঁলোকে যিমান পাৰে কাঠেৰে বনোৱা আচবাব ব্যৱহাৰ কৰিব লাগে। কাঠৰ চকী হওক, টেবুল হওক, বিচনা হওক তেওঁলোকে ব্যৱহাৰ কৰিব লাগে। নিজৰ গুৰু, শিক্ষাগুৰু, মা দেউতাক সদায় সন্মান কৰিব লাগে। তেওঁলোকৰ আশীৰ্বাদ লৈ, উপদেশ লৈ সকলো কাম কৰিব লাগে। আৰু প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা কলগছৰ গুৰিত হালধি মিলাই জল দিব লাগে। বন্ধুসকল, তাৰপিছৰ সংখ্যাটো হৈছে ৪ সংখ্যাটো। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি ৪ সংখ্যাটো হৈছে ৰাহুৰ সংখ্যা। বন্ধুসকল, ৰাহু হৈছে ৰহস্য, মেনেজমেণ্ট, ৰাহু হৈছে ইণ্টেলিজেঞ্চ, ৰাহু হৈছে জ্ঞান, ৰাহু হৈছে ধন, ৰাহু হৈছে মায়া। বন্ধুসকল, এই ৪ সংখ্যাটোৱে আমাক প্ৰপাৰ্টি প্ৰদান কৰে, ইণ্টেলিজেঞ্চ প্ৰদান কৰে, বুদ্ধি প্ৰদান কৰে, আমাক ডিচিপ্লিন কৰাত সহায় কৰে। কেনেবাকৈ যদি আমাৰ জন্ম তাৰিখত এই ৪ সংখ্যাটো নাথাকে, তেন্তে আমি পটকৈ ডিচিশ্যন লওঁতে সমস্যা হ'ব। সদায় ভ্ৰমত থাকিব লাগিব, কনফিউজ হৈ থাকিব লাগিব। আমাৰ জীৱনত ডিচিপ্লিনৰ অভাৱ হ'ব, খুব ষ্ট্ৰাগল হ'ব, সময়মতে কামবিলাক হৈ নুঠিব, ডাইৰেকশ্যনলেছ হ'ব, অৰ্থাৎ নিৰ্দিষ্ট দিশত তেওঁলোকে বেছি সময় কাম কৰি থাকিব নোৱাৰিব। ডিচিশ্যন লোৱাৰ ক্ষেত্ৰতো সমস্যা হ'ব। ধন টকা পইচা সঞ্চয়ৰ ক্ষেত্ৰতো সমস্যা হ'ব। তাৰোপৰি তেওঁলোকৰ সৎ সাহস বোলা বস্তুটো নাথাকিব। তাৰোপৰি যিসকল ব্যক্তিৰ ৪ সংখ্যাটো নাথাকে, তেওঁলোকৰ ৪২ৰ পৰা ৪৮ বছৰ বয়সত এক্সিডেণ্ট হোৱাৰ কিন্তু ভয় থাকে। লগতে তেওঁলোকৰ ষ্টমাক প্ৰব্লেম বা তেওঁলোকৰ চাৰ্জাৰী পৰ্যন্ত হ'ব পাৰে ৪২ৰ পৰা ৪৮ বছৰ বয়সত। যিসকল ব্যক্তিৰ জন্ম তাৰিখত এই ৪ সংখ্যাটো নাথাকে, তেওঁলোকে কেতিয়াও নিজৰ ঘৰত বহু দিনৰ পুৰণি কাঠৰ আচবাববিলাক ৰাখি থ'ব নালাগে। ঘৰত যদি কিবা বেয়া ইলেক্ট্ৰনিক বস্তু, যেনে ঘড়ী হওক, টিভি হওক, মোবাইল হওক বা যিকোনো ধৰণৰ পুৰণা জহি খহি যোৱা ইলেক্ট্ৰনিক বস্তু যদি আছে, তেন্তে সেইবিলাক অতি সোনকালে ঘৰৰ পৰা বাহিৰ কৰিব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল আপোনাৰ জন্ম তাৰিখত ৪ সংখ্যাটো নাই, তাৰ কাৰণে আমি কি উপায় কৰিব লাগে? মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে ৪ সংখ্যাটোৰ কাৰণে আমি কি কৰা উচিত? প্ৰথম কথা হ'ল ৪ সংখ্যাটোক উড এলিমেণ্ট বুলিয়ে কোৱা হৈছে, গতিকে তাৰ কাৰণে আমি ৰুদ্ৰাক্ষৰ মালা ধাৰণ কৰিব পাৰোঁ। দ্বিতীয়তে, আমি প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা নাৰিকল দান কৰিব লাগে। যদিহে আমাৰ সামৰ্থ্য হয়, তেন্তে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা আমি নাৰিকল মন্দিৰত দান কৰিব লাগে। বা যদি আমি প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা নোৱাৰোঁ, তেন্তে প্ৰত্যেক মাহৰ কোনোবা এটা বৃহস্পতিবাৰৰ দিনা আমি নাৰিকল মন্দিৰত দান কৰিব লাগে।
তাৰ লগতে নিজৰ টয়লেটটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। নিজৰ টয়লেট নিজ হাতে চাফ চিকুণ কৰি ৰাখিব লাগে, যিহেতু টয়লেটকো ৰাহু বুলি কোৱা হৈছে। সদায় হনুমান চালিচা পাঠ কৰিব লাগে। তাৰোপৰি আপোনালোকে এই 4 সংখ্যা মিচিং নাম্বাৰ ৰেমেডিজ হিচাপে আপোনাৰ ঘৰৰ দক্ষিণ পূব দিশত এখন গ্ৰীণ চিনেৰী লগাব লাগে। বন্ধুসকল, তাৰ পিছৰ সংখ্যাটো হৈছে 5 সংখ্যাটো। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি অত্যন্ত লাকি নাম্বাৰটোৱে হৈছে 5। এই 5 সংখ্যাটো হৈছে বুধ গ্ৰহৰ সংখ্যা, আৰু বুধ গ্ৰহে আমাক কি প্ৰদান কৰে? ইণ্টেলিজেন্স প্ৰদান কৰে, বুদ্ধি প্ৰদান কৰে। যিকোনো ডিচিশ্যন ক্ষিপ্ৰতাৰে লোৱাত এই 5 সংখ্যাটোৱে সহায় কৰে। তাৰোপৰি এই 5 সংখ্যাটোক বেপাৰৰ নাম্বাৰ, বিজনেছৰ নাম্বাৰ, কমাৰ্চৰ নাম্বাৰ বুলি কোৱা হৈছে। তাৰোপৰি এই সংখ্যাটো আমাক ষ্টেবিলিটি প্ৰদান কৰে, অৰ্থাৎ আমাক স্থায়িত্বতা প্ৰদান কৰাৰ ক্ষেত্ৰত এই 5 সংখ্যাটোৱে সহায় কৰে, বেলেঞ্চিঙৰ কাম কৰে। যদি আপোনাৰ জন্ম তাৰিখত এই 5 সংখ্যাটো নাথাকে, তেন্তে আপোনাৰ জীৱনত ইণ্টেলিজেন্সৰ অভাৱ হয়, অৰ্থাৎ আপুনি সঠিক সময়ত সঠিক ডিচিশ্যন ল'ব নোৱাৰিব। আপোনাৰ জীৱনত খুব ষ্ট্ৰাগল হ'ব, আপোনাৰ ষ্টেবিলিটি, স্থায়িত্বতাৰ প্ৰব্লেম হ'ব। তাৰোপৰি 5 সংখ্যাটোক কমিউনিকেশ্যনৰ নাম্বাৰ বুলি কোৱা হৈছে, গতিকে আপোনাৰ কমিউনিকেশ্যনতো প্ৰব্লেম হ'ব। আপোনাৰ নিজৰ মনৰ কথাখিনি বেলেগক ভালকৈ খুলি আপুনি বুজাই কোৱাত আপোনাৰ সমস্যা হ'ব। তাৰোপৰি 5 সংখ্যাটো ভাগ্যৰ সংখ্যা বুলি কোৱা হৈছে, গতিকে আপোনাৰ ভাগ্যৰ ছাপোৰ্টো সময়মতে লাভ নহ'ব। জীৱনৰ 34 বছৰ বয়সলৈকে আপুনি খুব ষ্ট্ৰাগল কৰিব লাগিব, যদিহে আপোনাৰ জন্ম তাৰিখত 5 সংখ্যাটো নাই। তাৰোপৰি আপোনাৰ ঘৰ বনোৱাৰ ক্ষেত্ৰতো, নিজৰ ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰতো, মনে বিচৰা গাড়ী, ঘৰ ইত্যাদি বনোৱাৰ ক্ষেত্ৰতো সমস্যা হ'ব। জীৱনত কিবা কৰিবৰ কাৰণে আপোনাক খুব মটিভেশ্যনৰ প্ৰয়োজন হ'ব। আপোনাৰ জীৱনত কিবা এটা কৰিবৰ কাৰণে আপোনাক মটিভেশ্যনৰ প্ৰয়োজন হ'ব, আনৰ এডভাইচ, হেল্পৰ প্ৰয়োজন হ'ব। তাৰোপৰি বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম তাৰিখত 5 সংখ্যাটো নাথাকে, তেওঁলোকে নিজৰ ঘৰৰ ব্ৰহ্মস্থানটোত কোনো কাৰণতে গধুৰ বস্তু ৰাখিব নালাগে, ইলেক্ট্ৰনিক বস্তু ৰাখিব নালাগে। তাৰোপৰি তেওঁলোকে নিজৰ ঘৰত যিখিনি কিতাপ আছে, বহি আছে, কলম আছে, সেইখিনি সদায় চিজিল কৰি ৰাখিব লাগে, য'ত ত'ত পৰি থাকিবলৈ দিব নালাগে। চিয়াহী নাইকিয়া কলম তেওঁলোকে ঘৰত ৰাখিব নালাগে, যিহেতু বুধ গ্ৰহক কিতাপ, কলম এইবিলাকৰ কাৰক বুলি কোৱা হৈছে। বন্ধুসকল, এতিয়া কথা হ'ল, ধৰি লওক আপোনাৰ জন্ম তাৰিখত 5 সংখ্যাটো নাই, তেন্তে আমি কি কৰা উচিত? বন্ধুসকল, 5 সংখ্যাটো যদি আপোনাৰ নাথাকে, তেন্তে আপোনালোকে গ্ৰীণ ক্ৰিষ্টেল, ধৰি লওক যেনেকৈ জেড হওক, এভেঞ্চুৰিন হওক ইত্যাদিবিলাক আমি ধাৰণ কৰিব লাগে। দ্বিতীয়তে, জীৱনত যিমান পাৰে গ্ৰীণ বস্তু ব্যৱহাৰ কৰিব লাগে। গ্ৰীণ ভেজিটেবল খাব লাগে, গ্ৰীণ ৰুমাল ৰাখিব লাগে, গ্ৰীণ চাৰ্ট পিন্ধিব লাগে, গ্ৰীণ পেন লগত ৰাখিব লাগে। নিজৰ ঘৰৰ মধ্যস্থানত হালধীয়া ৰঙৰ এটা বাল্ব লগাই ৰাখিব লাগে। তাৰ লগতে তেওঁলোকে নিজৰ কৰ্মস্থানত বা পঢ়া টেবুলৰ সন্মুখত এজোপা ইনডোৰ প্লাণ্ট ৰাখি তাক সদায় পানী দিব লাগে, সদায় তাক কেয়াৰ কৰিব লাগে। এনে কৰিলেও সেই 5 সংখ্যাৰ যিখিনি আমাৰ সমস্যা আছে, সেই সমস্যা দূৰ হয়, 5 সংখ্যাৰ আশীৰ্বাদ আমাৰ লাভ হয়। বন্ধুসকল, তাৰ পিছৰ সংখ্যাটো হৈছে 6 সংখ্যাটো। বন্ধুসকল, 6 সংখ্যাটো হৈছে সংখ্যাতত্ব অনুসৰি শুক্ৰ গ্ৰহৰ সংখ্যা, যি আমাক লাক্সাৰী প্ৰদান কৰে, ধন প্ৰদান কৰে, বিলাসিতা প্ৰদান কৰে। তাৰোপৰি 6 সংখ্যাটোক মা লক্ষ্মীৰ সংখ্যা বুলিও কোৱা হৈছে, গতিকে এই সংখ্যাটো আমাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট। তাৰোপৰি এই সংখ্যাটোক লভ আৰু ৰিলেশ্যনশ্বিপৰ সংখ্যা বুলিও কোৱা হৈছে। বন্ধুসকল, এতিয়া কথা হ'ল যে সকলোৰে জন্ম তাৰিখতো 6 সংখ্যাটো নাথাকে। যিসকল ব্যক্তিৰ জন্ম তাৰিখত এই 6 সংখ্যাত নাথাকে, তেওঁলোকৰ খুব মানি প্ৰব্লেম হয়, ধন টকা পইচা খুব সমস্যা হয়। তেওঁলোকৰ বিলাসিতা নাথাকে জীৱনত। তেওঁলোকে মনৰ ইচ্ছা অনুসৰি ভাল গাড়ী এখন, ভাল ঘৰ এটা বনোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা হয়। বিদেশ যাত্ৰাৰ ক্ষেত্ৰত সমস্যা হয়। লভ আৰু ৰিলেশ্যনশ্বিপত তেওঁলোকৰ মনে বিচৰা পাৰ্টনাৰ লাভ কৰাত সমস্যা হয়। তেওঁলোকৰ খুব মেৰিজ প্ৰব্লেম হয়, বিবাহত তেওঁলোকৰ খুব সমস্যা হয়, বা বিবাহ তেওঁলোকৰ দেৰিকৈ হয়। তাৰোপৰি তেওঁলোকৰ জীৱনত সুখ আৰু আনন্দৰ অভাৱ হয়। তাৰোপৰি তেওঁলোকৰ ছাপোৰ্টৰ অভাৱো হয়, অৰ্থাৎ তেওঁলোকক সময়মতে সহায় কৰা মানুহৰ অভাৱ হয়। জীৱনত উন্নতি কৰিবৰ কাৰণে তেওঁলোকে খুব পৰিশ্ৰম কৰিব লাগিব। তাৰোপৰি তেওঁলোকৰ খুব স্কিন প্ৰব্লেমৰ সমস্যাও আমনি কৰিব পাৰে, যিহেতু 6 নাম্বাৰটোক আমাৰ বিউটিৰ নাম্বাৰ বুলি কোৱা হৈছে, সুন্দৰতাৰ নাম্বাৰ বুলিও কোৱা হৈছে। বন্ধুসকল, যিসকলৰ জন্ম তাৰিখত এই 6 সংখ্যাত নাথাকে, তেওঁলোকে কেইটামান কথা ধ্যান ৰাখিব লাগে, যে কেতিয়াও নিজৰ ঘৰত ফটা চিটা জোতা চেণ্ডেল, ফটা চিটা কাপোৰ বেছিকৈ ৰাখিব নালাগে। কেতিয়াও ছিগা চেণ্ডেল, ফটা জোতা, ফটা কাপোৰ ৰাখিব নালাগে। নিজৰ ঘৰত যিখিনি কাপোৰ আছে, জুৱেলাৰী আছে, সেইখিনি সদায় ভালকৈ চিজিল কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। তাৰোপৰি নিজৰ ঘৰত সদায় সুগন্ধিত দ্ৰব্য, যেনেকৈ ধূনা হওক, ধূপ হওক ইত্যাদিবিলাক সদায় লগাই ৰাখিব লাগে। বন্ধুসকল, ধৰি লওক এতিয়া কাৰোবাৰ জন্ম তাৰিখত 6 সংখ্যাটো নাই, তেওঁলোকে সেই 6 সংখ্যাৰ মিচিং নাম্বাৰ ৰেমেডিজ হিচাপে কি কৰা উচিত?
প্ৰথম কথা হ'ল বন্ধুসকল, তেওঁলোকে যিমান পাৰে হোৱাইট কালাৰ বস্তু ব্যৱহাৰ কৰা উচিত। যেনেকৈ হোৱাইট চাৰ্ট হওক, হোৱাইট বডি কালাৰ পেণ্ট হওক, হোৱাইট ৰুমাল হওক, হোৱাইট জোতা হওক ইত্যাদিবিলাক ব্যৱহাৰ কৰিব লাগে। নিজৰ ঘৰত দক্ষিণ পূব দিশত পাৰফিউম ৰাখিব লাগে, কিন্তু এটা কথা ধ্যান ৰাখিব যে দক্ষিণ পূবত যিটো পাৰফিউম ৰাখিব তাত যাতে কোনো কাৰণতে এলকহল মিক্স হৈ নাথাকে। সম্পূৰ্ণ ইত্ৰ ব্যৱহাৰ কৰিব তাত, বা নিজৰ লগতো আপোনালোকে ৰাখিব পাৰে। তাৰ উপৰি তেওঁলোকে প্ৰত্যেক শুক্ৰবাৰৰ দিনা গাখীৰৰ পৰা বনোৱা যিকোনো মিঠাই দুখীয়া ল'ৰা ছোৱালীক খাবলৈ দিব লাগে বা দান কৰিব লাগে। এনে কৰিলেও তেওঁলোকৰ সেই 6 নম্বৰৰ বিশেষ আশীৰ্বাদ লাভ হয়। বন্ধুসকল, তাৰপিছৰ সংখ্যাটো হৈছে 7 সংখ্যাটো। বন্ধুসকল, 7 সংখ্যাটো হৈছে সংখ্যাতত্ব অনুসৰি কেতু গ্ৰহৰ সংখ্যা। আৰু এই 7 সংখ্যাটো আমাক কি প্ৰদান কৰে? 6 চেন্স প্ৰদান কৰে, ক্ৰিয়েটিভিটি স্কিল প্ৰদান কৰে। 7 সংখ্যাটোৱে আমাক এনালাইটিক পাৱাৰ প্ৰদান কৰে। 7 সংখ্যাটোৱে আমাক দূৰদৰ্শী হোৱাত সহায় কৰে। 7 সংখ্যাটোৱে আমাক বিপদৰ আগজাননী প্ৰদান কৰে। 7 সংখ্যাটোৱে আমাক অৰ্গেনাইজ হৈ কাম কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, যদি কেনেবাকৈ আপোনাৰ জন্ম তাৰিখত এই 7 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি কি সমস্যা হ'ব পাৰে? প্ৰথম কথাটো হ'ল যে আপোনালোক ডিছঅৰ্গেনাইজ হ'ব পাৰে, অৰ্থাৎ আপোনালোকে যিকোনো কাম চিজিলকৈ কৰিব নোৱাৰিব। আপোনালোকৰ খুব এনজাইটি ডিপ্ৰেশ্যনৰ সমস্যা হ'ব। আপোনালোকৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব। এনালাইটিক পাৱাৰ কমি যাব। যিকোনো বস্তু ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব। পুত্ৰ সন্তান প্ৰাপ্তিটো আপোনালোকৰ সমস্যা হ'ব, যিহেতু কেতু হৈছে পুত্ৰ সন্তানৰ কাৰক। তাৰোপৰি 7 সংখ্যাটো স্পিৰিচুৱেলিটি নাম্বাৰ, আধ্যাত্মিকতাৰ নাম্বাৰ বুলি কোৱা হৈছে। গতিকে আপুনি ধৰ্মৰ প্ৰতি অবিশ্বাসী হ'ব পাৰে বা ঈশ্বৰৰ প্ৰতি বিশেষ আস্থা আপোনাৰ মনত নাথাকিবও পাৰে। আপুনি আনৰ ফিলিংছক গুৰুত্ব নিদিবও পাৰে বা নিজে ইণ্ডিপেণ্ডেণ্টলি কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব। তাৰোপৰি আপোনালোকৰ খুব ভৰিৰ লগত জড়িত সমস্যা হ'ব, ভৰিৰ বিষ হওক, ভৰিত আঘাত পোৱা হওক, এইবিলাক সমস্যা আপোনালোকৰ হ'ব পাৰে। যিসকল ব্যক্তিৰ জন্ম তাৰিখতে 7 সংখ্যাটো নাথাকে তেওঁলোকে নিজৰ ঘৰত কেইটামান বস্তু ধ্যান ৰাখিব লাগে, যে কেতিয়াও বেয়া হৈ যোৱা মোবাইল চাৰ্জাৰ ঘৰত ৰাখিব নালাগে। বহুত পুৰণা দিনতে পৰি থকা ৱাৰ ঘৰত ৰাখিব নালাগে। যদি পানীৰ পাইপবিলাক ফাটিছে, লিক কৰিছে, তেন্তে তাক ৰিপেয়াৰ কৰিব লাগে। কোনো কাৰণতে ঘৰত সাফু নথকা বটল ৰাখিব নালাগে বা সাফু নথকা কলম ৰাখিব নালাগে। বন্ধুসকল, এতিয়া ধৰি লওক আপোনাৰ জন্ম তাৰিখত এই 7 সংখ্যাটো নাই, তেন্তে ইয়াৰ ৰিমেডিজ হিচাপে আমি কি কৰা উচিত? প্ৰথম কথা হ'ল আমি সদায় কুকুৰৰ সেৱা কৰা উচিত। কুকুৰক কিবা নহয় কিবা এটা খুওৱা উচিত, যিহেতু কুকুৰক কেতুৰ কাৰক বুলি কোৱা হৈছে। বিশেষকৈ ষ্ট্ৰীট ডগক যদি আমি কিবা নহয় কিবা এটা খুৱাওঁ তেন্তে কেতু গ্ৰহ শান্ত হৈ থাকে। তাৰোপৰি আমি এই 7 সংখ্যাটোৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে চিলভাৰ কালাৰ ঘড়ী আমাৰ বাহঁতত আমি ধাৰণ কৰিব পাৰোঁ। পিতলৰ খাৰু আমি এই 7 সংখ্যাৰ ৰিমেডিজ হিচাপে ধাৰণ কৰিব পাৰোঁ। বন্ধুসকল, তাৰপিছৰ সংখ্যাটো হৈছে 8 সংখ্যাটো। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি 8 সংখ্যাটো হৈছে শনি গ্ৰহৰ সংখ্যা, যি আমাক কৰ্মৰ ফল প্ৰদান কৰে। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি 8 সংখ্যাটোৱে আমাক ধন টকা পইচাৰ ছেভিংছত সহায় কৰে, আমাক কৰ্মৰ ফল প্ৰদান কৰাত সহায় কৰে, আমাক পৰিশ্ৰম কৰিবলৈ সাহস প্ৰদান কৰে, ডিচিপ্লিন কৰাত সহায় কৰে, আমাক গভৰ্ণমেণ্ট চাকৰি লাভ কৰাত সহায় কৰে। কিন্তু যদিহে আপোনাৰ জন্ম তাৰিখতে 8 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব, ধন টকা পইচা সঞ্চয়ৰ ক্ষেত্ৰত সমস্যা হ'ব, ইচ্ছা পূৰণৰ ক্ষেত্ৰত সমস্যা হ'ব, আপোনালোক ডিচিপ্লিন নহ'ব, আপোনাৰ ইচ্ছা অনুসৰি কামবিলাক কেতিয়াও সম্পন্ন হৈ নুঠিব, আপোনাৰ অভাৰ ট্ৰাষ্ট প্ৰব্লেম থাকিব, অৰ্থাৎ আপুনি অধিকতকৈ অধিক আপুনি মানুহক বিশ্বাস কৰিব, আপোনাৰ মানি মিছমেনেজমেণ্ট হ'ব, অৰ্থাৎ টকা পইচা মেনেজ কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব, যধে মধে ইনভেষ্ট কৰি আপোনাৰ ধন টকা পইচা লোকচান হ'ব, কেৰিয়াৰত খুব আপছ এণ্ড ডাউন চলি থাকিব, আপোনাৰ বহু কাম আধৰুৱা হৈ ৰ'ব, আপুনি বহু চেষ্টা কৰিও কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰিব। বন্ধুসকল, এতিয়া কথা হ'ল প্ৰত্যেকৰে জন্ম তাৰিখততো 8 সংখ্যাটো নাথাকে, তেন্তে এই 8 সংখ্যাৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে আমি কি কৰা উচিত? বন্ধুসকল, প্ৰথম কথা হ'ল যে আমি সদায় ঘৰত কাম কৰা শ্ৰমিক হওক, লেবাৰ হওক, ড্ৰাইভাৰ হওক, মালি হওক, সকলোকে ভাল ব্যৱহাৰ কৰিব লাগে, কিয়নো শনি হৈছে শ্ৰমিকৰ কাৰক। দ্বিতীয়তে তেওঁলোকে প্ৰত্যেক শনিবাৰ দিনা দুখীয়া ব্যক্তিক বা শ্ৰমিকক নিমখীয়া বস্তু যেনে খিচিৰি খুৱাব লাগে। প্ৰত্যেক শুভ কাম কৰাৰ আগত তেওঁলোকে নিজৰ দক্ষিণ পূব দিশত এটা মাটিৰ টেকেলিত পানী ৰাখি ল'ব লাগে। শনিবাৰৰ দিনা কেতিয়াও মাছ মাংস মদ
বা যিকোনো ধৰণৰ ৰাগিয়াল বস্তু খাব নালাগে প্ৰত্যেক শনিবাৰৰ দিনা বা প্ৰত্যেক দিনাই আমি হনুমান চালিচা পাঠ কৰিব লাগে যদিহে আমাৰ জন্ম তাৰিখত এই 8 সংখ্যাটো নাই বন্ধুসকল তাৰ পিছৰ সংখ্যাটো হৈছে 9 সংখ্যাটো বন্ধুসকল সংখ্যা তত্ত্ব অনুসৰি 9 সংখ্যাটো হৈছে মংগল গ্ৰহৰ সংখ্যা বন্ধুসকল এই 9 সংখ্যাটোৱে আমাক কনফিডেন্স প্ৰদান কৰে শক্তি প্ৰদান কৰে পাৱাৰ প্ৰদান কৰে আত্মবিশ্বাস প্ৰদান কৰে নেম ফেম প্ৰদান কৰে যশ মান কীৰ্তি লাভত এই 9 সংখ্যাটোৱে আমাক যথেষ্ট সহায় কৰে তাৰোপৰি এই 9 সংখ্যাটো খেলা ধূলা বা খেলুৱৈৰ নাম্বাৰ বুলি কোৱা হৈছে বন্ধুসকল যিসকল ব্যক্তিৰ জন্ম তাৰিখত এই 9 সংখ্যাটো নাথাকে তেওঁলোকৰ শাৰীৰিক সমস্যা খুব হ'ব তেওঁলোক খুব ইমোশনাল হ'ব উইল পাৱাৰ সমস্যা হ'ব কনফিডেন্সৰ অভাৱ হ'ব যশ মান কীৰ্তি খ্যাতি লাভ কৰাৰ সমস্যা হ'ব যিকোনো কাম কৰোঁতে তেওঁলোকে খুব ষ্ট্ৰাগল কৰিব লাগিব তেওঁলোক খুব খঙাল হ'ব পাৰে বা খুব ইমোশনাল হ'ব পাৰে যিসকল ব্যক্তিৰ 9 সংখ্যাটো নাথাকে এতিয়া কথা হ'ল যে বন্ধুসকল ধৰি লওক আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাই এতিয়া আপুনি সেই 9 সংখ্যাৰ মিছিং নাম্বাৰ ৰিমেডিজ হিচাপে কি কৰা উচিত প্ৰথম কথা হ'ল 9 সংখ্যাটোৰ কাৰণে আমি সদায় হনুমান দেৱতাৰ পূজা কৰা উচিত হনুমান চালিচা পাঠ কৰা উচিত আপোনাৰ ঘৰত দক্ষিণ দিশত ভিতৰৰ ফালে ৰঙা ৰঙৰ এটা বাল্ব আপোনালোকে লগাই ৰখা উচিত তাৰোপৰি নিজৰ কিচেন সদায় চাফ চিকুণ কৰি ৰাখিব গেছ বাৰ্নাৰটো কেতিয়াও লেতেৰা হ'বলৈ নিদিব নিজৰ খাদ্য সদায় নিজৰ কিচেনত বহি খাব নিজৰ ঘৰত যিখিনি চুকা বস্তু আছে যেনেকৈ কটাৰী দা এইবিলাকত কেতিয়াও যাতে মামৰাই নধৰে সেইটো কথা আপোনালোকে ধ্যান ৰাখিব তাৰোপৰি যদি পাৰে আপোনালোকে ৰক্তপ্ৰবালৰ মালা আপোনালোকে ধাৰণ কৰিব পাৰে যিসকল ব্যক্তিৰ জন্ম তাৰিখত এই 9 সংখ্যাটো নাথাকে বন্ধুসকল এইদৰে আমি আমাৰ জন্ম তাৰিখটো চাই আমাৰ কি কোৱালিটিবিলাক মিছিং হৈ আছে কি সংখ্যাটোৰ কাৰণে আমাৰ জীৱনত কি সমস্যা হৈ আছে কি কাৰণে আমাৰ কামবিলাক আমি ভবামতে কৰিব পৰা নাই সেই বিষয়ে আমি গম পাব পাৰোঁ আমাৰ ভৱিষ্যতৰ সম্পৰ্কে আমি জ্ঞান লাভ কৰিব পাৰোঁ সংখ্যা তত্ত্ব জ্যোতিষশাস্ত্ৰৰ নিচিনা এটা সায়েন্স জ্যোতিষশাস্ত্ৰত গ্ৰহৰ জৰিয়তে গ্ৰহৰ দৃষ্টিৰ জৰিয়তে গ্ৰহৰ স্থিতিৰ জৰিয়তে জ্যোতিৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰিডিকশ্যন কৰা হয় ঠিক তেনেকৈ সংখ্যা তত্ত্বত আপোনাৰ অৰিজিনেল ইংৰাজী জন্ম তাৰিখটোৰ পৰা আমি প্ৰিডিকশ্যন কৰিব পাৰোঁ আপোনাৰ ব্যক্তিত্বৰ সম্পৰ্কে চাকৰিৰ সম্পৰ্কে বিদেশ যাত্ৰাৰ সম্পৰ্কে বিবাহৰ সম্পৰ্কে ধন টকা পইচাৰ সম্পৰ্কে কেৰিয়াৰৰ সম্পৰ্কে আপোনাৰ লাকি নাম্বাৰ লাকি কেৰিয়াৰ লাকি মোবাইল নাম্বাৰ সম্পৰ্কে আমি প্ৰিডিকশ্যন কৰিব পাৰোঁ বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমাৰ জন্ম তাৰিখত যদি কিবা নাম্বাৰ মিছিং থাকে তেন্তে তাৰ কাৰণে আমাৰ কি কি সমস্যা হয় আৰু তাৰ মিছিং নাম্বাৰ ৰিমেডিজ হিচাপে আমি আচলতে কি কৰা উচিত বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টোত যিখিনি মই কথা ক'লোঁ সেইখিনি গুৰুত্ব সহকাৰে ল'ব আপোনালোকে এই প্ৰয়োগকেইটা যদিহে আপোনাৰ কোনোবা এটা নাম্বাৰ মিছিং হৈ আছে তাৰ কাৰণে আপোনালোকে যিখিনি মই উপায় দিলোঁ সেইখিনি আপোনালোকে প্ৰয়োগ কৰি চাব নিশ্চয় আপোনালোকৰ জীৱনত যিখিনি সমস্যা চলি আছে সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ লাভ কৰিব সম্পূৰ্ণ বিশ্বাস সহকাৰে ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগবিলাক কৰিব নিশ্চয় আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব কাৰ্যসিদ্ধি হ'ব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ